हेलो बंधुসকল আপুনি যদি কোনোবা এখন গাড়ীৰ পলিউশন সাৰ্টিফিকেট আৰু পলিচিৰ ভ্যালিডিটি অনলাইন চেক কৰিব বিচাৰিছে তাকো গাড়ী নম্বৰটোৰ মাধ্যমত তেতিয়াহলে কেনেকৈ আপুনি অনলাইন চেক কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅটো হেকলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি এম পৰিবহন নামৰ যেটো মোবাইল এপ আছে তাতে গুছি যাম আৰু আগৰ প্ৰসেসখিনি স্টেপ বাই স্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি আমাৰ মোবাইলৰ স্ক্ৰিনত আহিছো আৰু ইয়াত নেক্সট জেনাৰেশন এম পৰিবহন যেটো মোবাইল এপ আছে হেতু ওপেন কৰি লওঁ যেতিয়া ওপেন কৰিম এনেকুৱা এটা পেজ পাম যত নেকি আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আৰু এমপিন টো ভৰাই লগইন হ'বলৈ কোৱা হ'ব ইয়াত যদি আপুনি আগতে এটা একাউন্ট ক্ৰিয়েট কৰা নাই তেতিয়াহলে সাইন আপত ক্লিক কৰি আপুনি এটা একাউন্ট প্ৰথমতে বনাই লওক আমি ইয়াত ফিংগাৰপ্ৰিন্টৰ মাধ্যমত লগইন হ'ম সেই কাৰণে আমি ফিংগাৰপ্ৰিন্টৰ ওপৰত ক্লিক কৰি ইয়াত ফিংগাৰ সেন্সৰৰ মাধ্যমত লগইন হৈ যাম যেতিয়া আমি লগইন হৈ যাম আমি এই পেজটোলৈ আহিম ইয়াত আমি ট্ৰান্সপোৰ্ট সাৰ্ভিসেছৰ এটা অপচন পাম তাৰ ওপৰত ক্লিক কৰিম ট্ৰান্সপোৰ্ট সাৰ্ভিসেছৰ ওপৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ ওপৰত এটা অপচন পাম ভেহিকল বুলি লিখা আছে আসলতে আমি ইয়াত ভেহিকলে সিলেক্ট কৰিব লাগে তথাপি আপোনালোকক দেখাবৰ কাৰণে ইয়াত আমি ক্লিক কৰি দিম চাওক ইয়াত আমি চাৰিটা অপচন পাম ভেহিকল ড্ৰাইভিং লাইসেন্স ইন্স্যুৰেন্স পিইউচিসি তো আমি ইয়াত ভেহিকলটো সিলেক্ট কৰি লম তাৰ পাছত ইয়াত ভেহিকল নম্বৰটো লিখি সাৰ্চত ক্লিক কৰি দিম সাৰ্চত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিখন গাড়ীৰ ডিটেইলছ আপুনি জানিব বিচাৰিছে তাৰ ডিটেইলছ ইয়াত দেখুৱা হ'ব এজো দেখুৱা হ'ব ইয়াত লগতে ৰেজিষ্ট্ৰেচন ডেট কেতিয়া আছিল ফিটনেস কেতিয়ালৈ ভ্যালিড আছে টেক্স ভ্যালিড আপ টু কিমান আছে ইন্স্যুৰেন্স ভ্যালিড আপ টু চাওক আপুনি আমি যেটো বিচাৰিছিলো ইন্স্যুৰেন্স ভ্যালিড আপ টু ইয়াত দেখুৱা হৈছে আৰু পিইউচিসি ভ্যালিড আপ টু মানে আপোনাৰ পলিউশন সাৰ্টিফিকেটৰ ভ্যালিডিটি ইয়াত দেখুৱা হৈছে বন্ধুসকল এনেকৈয়ে আপুনি আপোনাৰ মোবাইলটো ব্যৱহাৰ কৰিয়ে যিকোনো এখন গাড়ীৰ যদি ইন্স্যুৰেন্স আৰু পলিউশনৰ সাৰ্টিফিকেটৰ ভ্যালিডিটি চেক কৰিব বিচাৰিছে সহজতে চেক কৰিব পাৰে আশা কৰিছো এই ভিডিঅটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি গাড়ী নম্বৰৰ মাধ্যমত গাড়ীখনৰ পলিউশন সাৰ্টিফিকেট আৰু ইন্স্যুৰেন্সৰ ভ্যালিডিটি কথা জানিব পাৰিছে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিঅটো পছন্দ হৈছে ভিডিঅটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ